মুখ্যমন্ত্ৰীয়ে ঠিক কৰি দিয়ে যে আপুনি এই বছৰত এইকেইটা দলং বনাওক আৰু এই বছৰত এইকেইটা ৰাস্তা বনাওক। ইমান পইচাহে এনেকৈ ধৰা হয়। সেইকাৰণে দলংটো আগতে পল্ডিঙত কৰা হ'ল, পথা কৰা হ'ল, ডেকা ডঙত কৰা হ'ল। এইবাৰ আহিলে এইটো ধৰি দিম মানে এইটো দলঙৰ কাৰণে ধৰি আছোঁ। ইয়াৰ নদী এই দঙৰ ওপৰত যিটো খহনীয়া হৈছে তাতে প্ৰায় 1 কোটিমান টকা ছয়েল কনজাৰ্ভেশ্যন ভূমি সংৰক্ষণ বিভাগৰ পৰা মই অলৰেডি দিছোঁ। তাত কাৰণ কি হয় যে মানে ইয়াত যিটো এটা খহনীয়া এইটো বহুত হ'ব। এতিয়া এইটো ব্ৰিজৰ কথাটো ব্ৰিজটো আমি ধৰি দিম। লাগিব এতিয়া মোৰে ভাল না যিদিনা আধাৰশিলা দি আহি পেলাই এসাঁজ ভাত খাই যাম।